Hello friends, welcome to Learning Web. আজি আমি BTR গ্ৰেড 3 গ্ৰেড 4 যে এক্সাম আহি আছে তাৰে সিলেবাসখন আলোচনা কৰিম তো আহক সিলেবাসখন আলোচনা কৰো প্ৰথমতে আছে জেনাৰেল ইংলিশ ইয়াতে জেনাৰেল ইংলিশত দিয়া নাই কি লাগিব তথাপি মই কৈ দিছো কি আহিব পাৰে এক্সামত টেন্স চাব টেন্স ভালকৈ চাই যাব তাৰে পিছত ডিটাৰমিনাৰ প্ৰিপজিশন নাউন এডজেক্টিভ এডভাৰ্ব তাৰে পিছত আপোনালোকৰ থাকে পাংচুৱেশ্যন চাব তাৰে পিছত থাকে ফিল ইন দা ব্ল্যাঙ্কস আৰু কম্প্ৰেহেনশন থাকিব এটা পেছেজ দিয়া থাকিব হেতু পঢ়ি কিনে অপচনৰ পৰা এটা সিলেক্ট কৰিব লাগিব তাৰে পিছত আপোনালোকৰ থাকিব ভোকাবুলাৰি আহিব সিনোনিমস এন্টোনিমস আহিব পাৰে তাৰে পিছত হেখিনি চাব লাগিব তাৰে পিছত ফ্ৰেজেছ এণ্ড ইডিয়মস চাব আৰু তেনেকৈ দুই এটা যি পাৰে আখে পাখে চাই থব আহিব পাৰে তো এইখিনি আছিল ইংলিশৰ ইয়াৰে পিছত আছে জেনাৰেল নলেজত আপোনালোকৰ কি গোটেইখিনি হৈ যায় যেনে ইণ্ডিয়া ওয়াৰ্ল্ড আসাম গোটেইখিনি হয় কিন্তু ইয়াত কি কৈছে স্পেশাল এমফেসিস অন বিটিআৰ এণ্ড আসাম যে অসম আৰু বিটিআৰৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হ'ব মানে অসম আৰু বিটিআৰৰ বিষয়ে ভালদৰে চাই যাব লাগিব আৰু ইয়াৰে পৰা বেছি কুৱেশ্যন অহাৰ সম্ভাৱনা আছে এইখিনি আছিল জেনাৰেল নলেজ ইয়াতে মই এটা কথা কৈ থৈ দিওঁ যে মই যোৱা ক্লাছবোৰত মই আসাম যিমান কমন এক্সাম আছে কমন কম্পিটিটিভ এক্সাম আছে সেইবোৰৰ ওপৰত মই ক্লাছ দিছিলোঁ কিন্তু এতিয়া মই বিটিআৰৰ কাৰণে মই কি কৰিম বিটিআৰ গ্ৰেড 3 গ্ৰেড 4 কাৰণে মই এটা স্পেশাল এটা সিৰিজ লৈ আনিম য'ত মই জিকে বুজাম আৰু যদি মই সময় মিলাব পাৰো মই ইংলিশখিনিও মই ডিসকাস কৰাই দিম ইয়াৰে পিছত আছে লজিক্যাল ৰিজনিং এণ্ড এপ্টিটিউড ইয়াতে ৰিজনিং জানিব লাগিব আপোনালোকে ৰিজনিংখিনি ভালদৰে চাব তাৰে পিছত থাকিব এৰিথমেটিক ম্যাথছ আপোনালোকৰ জেনাৰেলি ক্লাছ 10 লেভেললৈকে আহে সেইখিনি চালে হ'ল যিমান পাৰে প্ৰেক্টিস কৰিব ইয়াৰে পিছত আছে the eligible candidate will have to appear for a written examination of 2 hours duration containing 100 marks ইয়াতে কি কোৱা আছে 100 মাৰ্কছৰ পেপাৰ হ'ব আৰু সময় থাকিব 2 ঘণ্টা ইয়াতে ৰিটেন এক্সামিনেশ্যন হ'ব 80 মাৰ্কছ আৰু অৰেল এক্সামিনেশ্যন হ'ব 20 মাৰ্কছ টোটেল কি হ'ব 100 মাৰ্কছ আৰু সময় থাকিব 2 ঘণ্টা এইখিনি চালে হ'ল তো এইখিনি আছিল এটা ইনফৰমেশ্যন তো আশা কৰিলো আপোনালোকৰ ভাল লাগিছে মই অকমান ডিসকাস কৰাই দিলো ইয়াতে তো আজি ইমানতে এৰিছো ধন্যবাদ